ভৰিৰ মাংসপেশী শক্তিশালী কৰা মাত্ৰ এটা ব্যায়াম ব্যায়ামটোৰ নাম হ'ল স্কোৱাট আৰু আপুনি কেনেকৈ কৰিব আপোনাক মই শিকাই দিম আহক আমি একেলগে ব্যায়ামটো কৰোঁ ব্যায়ামটো কৰাৰ বাবে আপুনি যিকোনো ঠাইত এনেকৈ ধৰি ল'ব ধৰি লৈ আপুনি লাহে লাহে এনেকৈ পিছফালে বহাৰ দৰে কৰিব আপোনাক মই কিয় ধৰিব দিছোঁ কাৰণ আপুনি যদি প্ৰথমবাৰ কৰিছে আপুনি যদি এনেকৈ ডাইৰেক্ট যায় আপোনাৰ পৰু লাগিব পাৰে সেয়েহে প্ৰথম দিনা ব্যায়ামটো কৰোঁতে আপুনি এনেকৈ ধৰি ল'ব আৰু লাহে লাহে এনেকৈ পিছফালে হাউলি যাব আৰু এনেকৈ উঠি আহিব আৰু এনেকৈ আপুনি ব্যায়ামটো 20বাৰ সময় পুনৰাবৃত্তি কৰিব আপুনি যেতিয়া ধৰি ধৰি ব্যায়ামটো কৰিব পৰা হ'ব আৰু আপুনি যেতিয়া লাহে লাহে এনেকৈ দাদা আৰু লয় ভিডিঅ'ত দেখুৱাৰ দৰে নধৰাকৈ ব্যায়ামটো কৰিব চেষ্টা কৰিব এই ব্যায়ামটো যদি আপুনি সদায় কৰি যাই থাকে আপোনাৰ গোটেই ভৰিৰ মাংসপেশীবিলাক একেবাৰে মজবুত হৈ যাব বহুত জয় ভিডিঅ' কাইণ্ডলি সকলোকে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব